পাঠ কৰা যি ফল ভাৰতীয় জনতা পাৰ্টীক সেই ফল দি প্ৰভু ভগৱন্তই নিৰ্বিঘ্নে ৰক্ষা কৰি মহেন্দ্ৰ ছেত্ৰীৰ পৰিয়ালটিকো কিবা দৃষ্টি কৰি গুৰুদেৱৰ নাম ভক্ত চাৰিমূৰ্তি প্ৰসন্ন হৈ প্ৰভুৱে কিবা কৰিব এই প্ৰাৰ্থনা। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি ৫৭তম জন্মদিন আৰু তেখেতৰ অনুৰাগীসকলে অসমৰ বিভিন্ন প্ৰান্তত আজি মৰমৰ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰিছে আৰু যোৰহাটো ইয়াৰ ব্যতিক্ৰম নহয়। যোৰহাটৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন আজি উদযাপন কৰিছে অনুৰাগীসকলে আৰু আমি বৰ্তমান আছোঁ যোৰহাটৰ শোলমৰাত এটা বিশেষ বাসগৃহত আৰু সেই বাসগৃহটোতে যোৰহাট জিলা বিজেপিয়ে আজি মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰিছে আৰু কিয় এই বাসগৃহটোত জন্মদিন উদযাপন কৰা হৈছে আমি জানিম আৰু সেই বিষয়েও বিতংভাৱে আমি নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকক জনাম। আমাৰ সৈতে আছে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া। আমি তেখেতৰ পৰা প্ৰথমে জানি লওঁ যে আজি মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উলহ মালহেৰে আপোনালোকে উদযাপন কৰিছে, ধৰ্মীয় অনুষ্ঠানৰ পৰা আৰম্ভ কৰি তেনেধৰণে গীতে মাতে, অলপ ক'ব নেকি? হয়, আজি আমি এই আমাৰ মালৌ পথাৰৰ ঐতিহাসিক মালৌ পথাৰৰ আমাৰ মহেন্দ্ৰ ছেত্ৰীদেৱৰ বাসগৃহত আমাৰ কাৰ্যকৰ্তাসকলে এই কাৰ্যসূচীৰ আয়োজন কৰিছে। অসমৰ যুগদ্ৰষ্টা মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৫৭ সংখ্যক যি জন্মদিৱস, সেই জন্মদিৱসৰ কাৰ্যসূচী উলহ মালহেৰে পালন কৰিছে। আমি যেনেদৰে আমাৰ মাংগলিক কাম কাজ কৰোঁ, মাংগলিক অনুষ্ঠান কৰোঁ, ঠিক তেনেদৰে পুৱাৰ ভাগত বেদমন্ত্ৰৰ উচ্চাৰণ, ধৰ্মীয় বিভিন্ন ৰীতি নীতি, বন্তি প্ৰজ্বলন আদিৰ লগতে ইয়াত আমাৰ সামূহিক ভোজন, বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী, এনেদৰে অলপ বৰ্ণাঢ্য কাৰ্যসূচীয়ে পালন কৰা হৈছে। আৰু এই মহেন্দ্ৰ ছেত্ৰী ওৰফে গংগু ছেত্ৰী, আমি গংগু বুলি জনপ্ৰিয় অঞ্চলটোত মহেন্দ্ৰ ছেত্ৰীদেৱৰ বাসভৱনত এই অনুষ্ঠান উদযাপনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৫৭ সংখ্যক জন্মদিৱস উদযাপনৰ এটা আচলতে তাৎপৰ্যও আছে। সেই তাৎপৰ্যটো হ'ল যে মহেন্দ্ৰ ছেত্ৰী আমাৰ এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা। তেখেতে যোৱা ভাদ মাহৰ ১ তাৰিখৰ পৰা, পবিত্ৰ ভাদ মাহৰ ১ তাৰিখৰ পৰা তেখেতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যাতে পুনৰবাৰ বিজেপি নেতৃত্বাধীন এখন চৰকাৰ অসমত হয় ২০২৬ চনত, তাৰ কাৰণে ভগৱন্তৰ কৃপা প্ৰাৰ্থনা কৰি, কৰুণা প্ৰাৰ্থনা কৰি তেখেতে ব্ৰত পালন কৰি আহিছে। অতি নিষ্ঠা সহকাৰে ত্যাগ, আমাৰ যি সনাতনী পৰম্পৰাৰ যি ত্যাগ আৰু নিষ্ঠাৰ প্ৰতীক উপবাস বা ব্ৰত, সেই ব্ৰত উপবাস তেখেতে পালন কৰিছে, কঠোৰ ব্ৰত পালন কৰিছে। তেখেতে অন্ন গ্ৰহণ কৰা নাই এই সময়ছোৱাত, কোনো ধৰণৰ ব্ৰতৰ বিৰূপ প্ৰতিক্ৰিয়া হ'ব পৰা অন্য কোনো কাৰ্য তেখেতে কৰা নাই, কাকো কটু কথা কোৱা নাই। এনেদৰে আমাৰ সনাতনী পৰম্পৰাত যিবিলাক নিয়ম নীতি নিয়মৰ মাজেদি পালন কৰা হয় সেইখিনি তেওঁ পালন কৰি অতি নিষ্ঠা সহকাৰে ব্ৰত ৰাখিছে। সেইকাৰণে আমি তেখেতক উৎসাহ যোগাইছোঁ। তেখেতৰ মাজে মাজে মই আহি থাকোঁ, মই স্বাস্থ্যৰ তেখেতৰ খবৰ লওঁ আৰু তেওঁৰ যাতে সুস্বাস্থ্যৰে থাকে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু গংগু ছেত্ৰীদেৱে যেতিয়ালৈকে চৰকাৰ প্ৰতিষ্ঠা নহয়, যিদিনালৈকে শপত গ্ৰহণ নকৰে নতুন চৰকাৰে, তেতিয়ালৈকে তেখেতে এই ব্ৰত পালন কৰি থাকিব। তেখেতে সেই সিদ্ধান্ত সংকল্প ইতিমধ্যে গ্ৰহণ কৰিছে। সেইকাৰণে আমি আজি অতি উলহ মালহেৰে আমাৰ কাৰ্যকৰ্তাসকলে ইয়াত পালন কৰিলে আমিও তাত উৎসাহ জনাইছোঁ। আজিও বহুত কৰ্মব্যস্ত কাৰ্যসূচী, আজি বাজেট ভাষণ আছিলে, আমি একেলগে শুনিব লগা হৈছে, বিশ্ববীৰ মহাবীৰ চিলাই দিৱস আছিলে, তাৰ মাজত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনো আমি এনেদৰে পালন কৰিছোঁ। আমাৰ বিভিন্ন মণ্ডলে আজি পুৱাৰ ভাগত তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলৰ, যেনে ঢেকীয়াখোৱা বৰনামঘৰত আমাৰ তিয়ক মণ্ডলে, গৰখীয়াদল শিৱ মন্দিৰত আমাৰ চাৰিগাঁও মণ্ডলে, আমাৰ ৰঙাজান যিটো দেওঘৰ আছে তিতাবৰ সমষ্টিৰ অন্তৰ্গত ৰঙাজান দেওঘৰত আমাৰ শ্ৰদ্ধাৰ তিতাবৰৰ কেওটা মণ্ডলে, এনেদৰে আৰু মুৰেনীত আমাৰ বস্ত্ৰ বিতৰণৰ কাৰ্যসূচী, বিভিন্ন ধৰণৰ কাৰ্যসূচী আজি কাৰ্যকৰ্তাসকলে কৰি গোটেই জিলাখনত অতি উলহ মালহেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৫৭ সংখ্যক জন্মদিৱসৰ কাৰ্যসূচী পালন কৰা হৈছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ আমি মহেন্দ্ৰ ছেত্ৰী ডাঙৰীয়াৰ পৰা জানিম যে আমি প্ৰথমতে নিউজ ১৮ অসম নৰ্থ ইষ্টে সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে মহেন্দ্ৰ ছেত্ৰী ডাঙৰীয়াই যি ব্ৰত আৰম্ভ কৰিছিলে বিগত ১ ভাদৰ পৰা, আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে দ্বিতীয়বাৰলৈ যেতিয়ালৈকে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ নকৰে তেতিয়ালৈকে মহেন্দ্ৰ ছেত্ৰী ডাঙৰীয়াৰ এই ব্ৰত অব্যাহত থাকিব। হয়নে মহেন্দ্ৰ দা? হয়, অলপ ক'ব নেকি? আমি প্ৰথম কৰিছিলোঁ আপোনাৰ বাতৰি। হয়, আপোনালোকে নিউজ ১৮ প্ৰথমেই আপোনালোকে নিউজটো কৰিছিল ভাদৰ ১ তাৰিখৰ পৰা, যিহেতু আমাৰ
ধৰ্মীয় ৰীতি নীতি হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনটোৰ পৰাই আজি আপোনালোকৰ 7.5 মাহ হ'ল আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ জিলাৰ সভাপতি শ্ৰদ্ধেয় নেতা সভাপতি মহোদয় ডাঙৰীয়া আপোনালোকক অৱগত কৰিলে। কথা হ'ল আমি এই দিনটো তেখেতৰ জন্মদিনটোত যাতে অপৰাই মংগলে নাশ কৰক পৰম পিতাই পৰম ঈশ্বৰে, তেখেতৰ আমাৰ মাজত সদায় দিন ধ্ৰুৱ তাৰাৰ দৰে হৈ থাকক। অসমখনৰ উন্নতি প্ৰগতি জোৱাৰে আনিছে তেখেতে আৰু জাতি জনগোষ্ঠীৰ সমন্বয়ত ভেটি গঢ়িছে আৰু দিনজোৰা আমি কাৰ্যসূচী কৰিলোঁ। প্ৰথমে আমি পুৱাই গুৰু ঘৰত প্ৰাৰ্থনা জনাই আৰু তাৰপিছত আমি গীতা পাঠ কৰালোঁ। তাৰপিছত আমি বন্তি প্ৰপঞ্জন তেখেতৰ 57তম জন্মদিন, তেখেতৰ 57 গছ বন্তি আমি ভকত বৈষ্ণৱ মাতিলোঁ। সকলো য'তে মন্দিৰ নামঘৰীয়া সকলোকে মাতি আমি চাকি বন্তি জ্বলালোঁ। তাৰপিছত বৃক্ষৰোপণ কৰিলোঁ। বিভিন্ন দিনৰ কাৰ্যসূচীৰে আমি এনেকৈ দিন পাৰি গৈ আছোঁ। আপুনি 1 ভাদৰ পৰা আপুনি অন্ন মুখত দিয়া নাই হয়নে? হয়, মানে আপুনি গোটেই ব্ৰতটো কেনেধৰণে পালন কৰিছে অলপ ক'ব নেকি? মই এই 1 ভাদৰ পৰা মই অন্ন ত্যাগ কৰিছোঁ আৰু ফল মূল গাখীৰেদি খাই আছোঁ। আৰু এই অঞ্চলৰ ৰাইজৰ আটাইতকৈ ডাঙৰ কথা, এই অঞ্চলৰ ৰাইজে মোক কি মানে এনেকুৱা কৰিছে মানে মই খাবহে পৰা নাই। তেওঁলোকে গাখীৰ ক'ৰ পৰা হ'লেও যোগান্ত প্ৰায় 3-4 লিটাৰ ডেইলি মোক এটা যোগাৰ কৰি দিয়ে। কাৰণ অসমৰ মুখ্যমন্ত্ৰী যাতে পুনৰ হ'ব লাগে তেখেতলোকে সম্পৰ্ক কৰিছে। তুমি সুস্থ থাকি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছা আৰু আমি খুৱাম বুলি এতেতে ৰাখিছে। আৰু পুনৰবাৰ যেতিয়া তেখেতে মুখ্যমন্ত্ৰী অধিষ্ঠ নহয় তেতিয়ালৈকে মোৰ এইটো অন্ন ত্যাগ থাকিব। হয়, মানে অন্ন ত্যাগ কৰি মহেন্দ্ৰ চেত্ৰী ডাঙৰীয়াই সেই ব্ৰত অব্যাহত ৰাখিছে আৰু যি সাত্বিক যিখিনি আপোনাৰ নিয়ম নীতি সেইখিনি আপুনি নিশ্চয় মানি চলিছে যেতিয়ালৈকে। হয়, পালন কৰি আছোঁ। কিন্তু আজি মই হঠাতে আজি পৰম বিশ্বৰ পৰম পিতাই মই আজি সপোনত দেখাৰ দৰে সপোনত তেনে ভাবি থাকোঁতেই আমাৰ যিটো মহান গণেশ, প্ৰথম আমি হিন্দু হিচাপে গণেশ পূজা হয়, গণেশৰ পাছত বিভিন্ন পূজা হয়। গণেশ পূজা হোৱাৰ লগে লগে স্বয়ং আহি তেখেতে এই জন্মস্থানত আহি তেখেত সুদৃষ্টি ইয়াত মংগল কৰিলে। তাৰ কাৰণে মই আচলতে ভাবিছোঁ এই যুগৰ মাননীয় মুখ্যমন্ত্ৰী আচলতে ভগৱান। তাৰ প্ৰমাণ দি পঠিয়ালে যে তেখেতক আমি আচলতে মানুহ ৰূপে চাইছোঁ, কিন্তু এই যুগৰ যে তেওঁ ভগৱান সেই সাক্ষাৎ মোক আচলতে প্ৰমাণ দেখালে। তাৰপিছত মই আচলতে বহুত উৎসাহী হৈছোঁ, অকণমান শক্তি পাইছোঁ। ঘণ্টা মানে মই সপোনত মই এনেকৈ ভাবিছোঁ 3টা বজাত মই নাম কৰোঁ। তাৰপিছত নামৰ ধৰত মই গণেশৰ এজন এনেকৈ মই যেতিয়া নাম কৰি থাকোঁতে ছায়াৰ দৰে দেখা পাইছোঁ গণেশ বাবা আহি। তেতিয়া মই ভাবিলোঁ গণেশ বাবা আহিছে। তেনেকৈ ভাবি ৰাতিপুৱা যেতিয়া প্ৰাৰ্থনা গৃহৰ পৰা ওলাই আহি ৰাস্তাত যেতিয়া আমি গীতা ভাগৱত পাঠ কৰোঁতেই সময়তেই তাতে আহি সুদৃষ্টি দিলেহি গণেশ বাবাই। হাতী আহিছে। তেতিয়াই মই ভাবিছিলোঁ আচলতে মই এইজন আচলতে ভগৱান। আমি আচলতে মানুহ ৰূপক দেখিছোঁ, কিন্তু তেওঁ আচলতে ভগৱান হয় এই ৰূপৰ। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীক ভগৱান তুল্য মানি মহেন্দ্ৰ চেত্ৰী ডাঙৰীয়াই তেখেতৰ ব্ৰত অব্যাহত ৰাখিছে আৰু সেই ব্ৰত তেতিয়ালৈকে থাকিব যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ নকৰে। গতিকে এনেধৰণেই সেই মৰম আস্থা আছে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি। আমি দেখা পাইছোঁ যে যোৱা নিশা 12 বজাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত বহু অনুৰাগীকৈ উপস্থিত হৈছিলগৈ। তেওঁলোকে কলমৰ পৰা আৰম্ভ কৰি বিভিন্ন উপহাৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আনিছে আৰু তেনেধৰণৰ পৰিৱেশ আমি দেখা পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত, যোৰহাটতো, য'ত নেকি মহেন্দ্ৰ চেত্ৰীৰ দৰে এগৰাকী ব্যক্তিয়ে যি 7 মাহত ভৰি দিছে তেখেতৰ যি ব্ৰত পালন কৰি আহিছে বিগত ভাদ মাহৰ পৰা, আৰু এই ব্ৰত তেতিয়ালৈকে অব্যাহত থাকিব বুলি আমাক জানিবলৈ দিছে যেতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ নকৰে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।